গৌৰৱ গগৈ এতিয়া নিজেই তেখেতে উত্তৰ দিব নোৱাৰে তেওঁ ঘৰৰ গোটেইখিনি মানুহক কিয় বিদেশী কৰি দিলে কিয় এতিয়া আমি কি কয় এতিয়া মই নামঘৰ বিশ্বাস বিলাবলৈ আহিছোঁ আমি সনাতন সংস্কৃতিত বিশ্বাস কৰা মানুহ তেওঁক মই যদি সোধোঁ যে আপুনি কিয় আমাৰ সনাতন সংস্কৃতিটোৰ প্ৰতি বিতৃষ্ণা দেখুৱাই গোটেই মানুহখিনিক ধৰ্মান্তৰিত কৰি তুলিলে আমি বিকাশৰ কথা ক'ম আৰু গৌৰৱ গগৈহঁতেতো বেলেগ কথাই নাই মাত্ৰ সেই 24টা মিয়াৰ চিট লৈ তেওঁলোকৰ খোৱা কামৰা আমিতো পোনপটীয়াকৈ কৈছোঁ মিয়াৰ ভোট আমাক নালাগে তেওঁ কওক দম আছে নেকি ক'বলৈ যি মিয়াই 11খন জিলা আমাৰ এফালৰ পৰা খাই আহিছে আমাৰ সত্ৰ নামঘৰ বেদখল কৰিছে বনাঞ্চল খিলঞ্জীয়া ভূমি তেওঁলোকে দখল কৰিছে সেই মানুহৰ আমাক ভোট নালাগে বুলি আমি স্পষ্টকৈ কৈছোঁ কওক গৌৰৱ গগৈ মিয়াৰ ভোট নালাগে মোক তেতিয়াহে ক'ম ইয়াত কিহৰ ৰাজমল ছাৰ কৰ কি এইবিলাক নাই এইবিলাক গুৰুত্ব দিব নালাগে আমি বিকাশৰ ৰাজনীতিলৈ কৰি আছোঁ গৌৰৱ গগৈ এতিয়া নিজেই তেখেতে উত্তৰ দিব নোৱাৰে তেওঁ ঘৰৰ গোটেইখিনি মানুহক কিয় বিদেশী কৰি দিলে কিয় এতিয়া আমি কি কয় এতিয়া মই নামঘৰ বিশ্বাস বিলাবলৈ আহিছোঁ আমি সনাতন সংস্কৃতিত বিশ্বাস কৰা মানুহ তেওঁক মই যদি সোধোঁ যে আপুনি কিয় আমাৰ সনাতন সংস্কৃতিটোৰ প্ৰতি বিতৃষ্ণা দেখুৱাই গোটেই মানুহখিনিক ধৰ্মান্তৰিত কৰি তুলিলে আমি বিকাশৰ কথা ক'ম আৰু গৌৰৱ গগৈহঁতেতো বেলেগ কথাই নাই মাত্ৰ সেই 24টা মিয়াৰ চিট লৈ তেওঁলোকৰ খোৱা কামৰা আমিতো পোনপটীয়াকৈ কৈছোঁ মিয়াৰ ভোট আমাক নালাগে তেওঁ কওক দম আছে নেকি ক'বলৈ যি মিয়াই 11খন জিলা আমাৰ এফালৰ পৰা খাই আহিছে আমাৰ সত্ৰ নামঘৰ বেদখল কৰিছে বনাঞ্চল খিলঞ্জীয়া ভূমি তেওঁলোকে দখল কৰিছে সেই মানুহৰ আমাক ভোট নালাগে বুলি আমি স্পষ্টকৈ কৈছোঁ কওক গৌৰৱ গগৈ মিয়াৰ ভোট নালাগে মোক তেতিয়াহে ক'ম ইয়াত কিহৰ ৰাজমল ছাৰ কৰ কি এইবিলাক নাই এইবিলাক গুৰুত্ব দিব নালাগে আমি বিকাশৰ ৰাজনীতিলৈ কৰি আছোঁ